এইবাৰৰ ফলাফলটোৱে কি বুজাইছে যে ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াবহ আমি ইলেকশ্যনত তো ঠিক আছে কোনোবা জিকিব কোনোবা হাৰিব কিন্তু নামনি মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই প্ৰত্যেকবাৰ ইলেকশ্যনৰ পিছত বহুতে হিচাপ কৰে বিজেপি জিকিলে এজিপি জিকিলে কংগ্ৰেছ জিকিলে মোৰ হিচাপটো তাতে নাথাকে আজি আপোনালোকে চিন্তা কৰক যে এটা সমষ্টিত যদি সকলো ভোট আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া নাই গতিকে জাতীয় জীৱনৰ সন্মুখত সংকট কিমান নগাঁও বিধানসভাত আমাৰ গোটেই কেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে কিন্তু লাহৰীঘাট ঢিং ৰূপহী আৰু সামগুৰি চাৰিটা সমষ্টিয়ে 2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে তাৰমানে অলপ যদি প্ৰত্যাহ্বান নাথাকে আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াবহ হ'ব পাৰে আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে কিন্তু ভোটটো ক'ত পাইছে গৰৈমাৰী টোপামাৰী এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো মুছলমান অধ্যুষিত অঞ্চল তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে বাকি গোটেই সমষ্টিত কিমান পাইছে 10-12 হাজাৰ কোটি আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ 2.5 লাখ 1,80,000 ভোট বাকা বেদবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে আমাৰ হিন্দু পুলিং বুথত যাওক ভোটটো সবকে ভগাই দিছে কবাত বিজেপিকো দিছে কবাত কংগ্ৰেছকো দিছে কবাত এজিপিকো দিছে কিন্তু আনফালে আপোনালোকে চাওক যে একে ধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম নামনি অসম উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ মইতো মিটিংতে কৈছো যে ইমান লিডত মানুহ নিজিকে তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ কিন্তু সমাজৰ বাবে ই এটা অহনি সংকেত দিছে গতিকে মই ভাবো যোৰহাটত আমি আগতেও ভাল নকৰো 80,000 ভোটত যোৱাবাৰ আমি যেনে তেনে জিকিছো বিধানসভা নিৰ্বাচনতো আমি খুব সম্ভৱ 10টা সিটৰ আমাৰ 6টাতে আমি হাৰিছিলো গতিকে সেইটো সিট আগৰ প্ৰায় আমাৰ টান আগৰ বাকি সিটবিলাক যেনেকে সহজ নহয় কিন্তু যোৰহাটত হৰাৰ পিছতো 94খন আসনত বিজেপি দল জিকিব পাৰিছে 94 আৰু 94 আসনত অসমত কোনো পাৰ্টি কেতিয়াও জিকিব পৰা নাই আৰু মই লিষ্টখন দিছো জিকিছেও কেনেকুৱা 30,000 40,000 প্ৰত্যেকটো বিধানসভাতে আমি জিকিছো এই দুধনৈ সমষ্টিতে 2021ত আমি হাৰিছিলো এইবাৰ আমি 40,000 ভোটত জিকিছো গতিকে কৰবাত কহি খুশি কহি গম এটোতো ইলেকশ্যনত থাকেই কিন্তু ঠিক আছে যোৰহাটত কোনোবা জিকিছে আমাৰ মানুহে জিকিছে হেতু লৈ কোনো প্ৰবলেম নাই আৰু কেইবাৰ আমি জিকিছো অহাবাৰ আমি জিকিম ইলেকশ্যনত হাৰা জিকা হৈ থাকে কিন্তু তাত সাম্প্ৰদায়িকতাবাদ নাই কিন্তু বাকি নগাঁও আৰু ধুবুৰীৰ ভয়াবহ নিৰ্বাচনৰ ফলাফলে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত আমি কিমান দুৰ্বল কিমান এটা দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছো হি আকৌ এবাৰ প্ৰমাণ কৰিছে আজি যদি বিজেপি বা অলপমান মই কম যে ৰাষ্ট্ৰবাদী জাতীয়তাবাদী মানুহখিনিৰ প্ৰত্যাহ্বান নাথাকে অসমখনটো ধুই লৈ যাব
অসমখন ধুই লৈ উৰাই লৈ যাব, কোনো থাকিব নোৱাৰে। গতিকে মই ভাবোঁ যে এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অশনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে। ক'ৰবাত এটা গুৱাহাটীতে হিন্দু চিট এটাত আপোনালোকে চাওক, বিজেপিও পাইছে, কংগ্ৰেছো পাইছে। অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয়, সেইটো যোৰহাটেই প্ৰমাণ কৰিছে। ঠিক আছে, আমি বিজেপিক নিদিওঁ, আমি কংগ্ৰেছকো দিওঁ, তাৰমানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, সেইটো প্ৰমাণ হ'ল। আজি যোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে? যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে। কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে, কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো? গতিকে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে। ২৬ত ৯৪টা চিট পোৱাৰ পিছত আৰু যদি আপুনি সেইটো প্ৰশ্ন কৰে, মই আপোনাক কি ক'ম? জিকিবৰ কাৰণে লাগে ৬৩টা চিট, আমি লিড লৈছোঁ ৯৪টা চিট। গতিকে সেই প্ৰশ্নটো এটা বাতুলতাৰ বাহিৰে আৰু কি হ'ব পাৰে? আপোনাক পাছ কৰিব লাগে ৬০, আপুনি পাইছে ৯৫। তাৰপিছত যদি ছাত্ৰজনক আপুনি কয় যে তই ৯৫ কিয় পালি, পাছ কৰিব লাগে ৬০, সেইটো ছাত্ৰজনে কি উত্তৰ দিব? লক্ষ্য ৯৫। লক্ষ্যটো মই ইমান লক্ষ্য কৰিবই পৰা নাছিলোঁ। মোৰতো লক্ষ্য আছিল হাৰ্ডলি ৮০ মান পালে ঠিক আছিল। আপোনাৰ লক্ষ্য ৯টা চিটৰ জেগাত 11টা চিট, 94 চিটত বিজয়। অসমৰ মানুহে তাতকৈ আমাক কি দিব? হিয়া উজাৰি মৰম দিছে, তাতকৈতো আৰু মৰম দিব নোৱাৰে। নহয়, আমি লগত আছোঁ। যিসকল আমাৰ ধুবুৰী সমষ্টিত যিসকলে আজি নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছে, তেওঁলোকৰ লগত আমি আছোঁ।